নাই গাইছ আজি লাষ্ট ঘৰৰ মানুহ আৰু পইচা দি বিৰক্তি লাগিছে হয়তো পঢ়িব নাগাইছোঁ আৰু বাচ্চা নাম উল্লেখ নকৰোঁ মানুহটো গাঁৱৰে ওপৰত কেছ কৰ মোৰো লাইচেঞ্চ আছে গাড়ীৰো কাগজ আছে কেছ কৰ এডমিশ্যনটো হৈছে যদিও ইমান সুখী নহয় তো হাই গাইজ গুড মৰ্ণিং এণ্ড ৱেলকাম বেক এই মাই নিউ ব্লগ মানে আজি কলেজ গ'লোঁ 3 দিনে তো এডমিশ্যন নহ'ল তো ৰঙিয়া কলেজ এডমিশ্যন ল'ব খুজিছিলোঁ তো এডমিশ্যন হোৱা নাই গাইছ আজি লাষ্ট ঘৰৰ মানুহ আৰু পইচা দি বিৰক্তি লাগিছে মোটামুটি 1500 মান টকা আহিন যাইন খামতে গৈছে গাড়ীৰ তেল চেল গাড়ী ভাড়া কৰোঁ নে বাৰু তেল ভৰাই নিছোঁ তো আমাৰ যিহেতু গাঁৱৰে গাড়ী মই চলা গাড়ীখন আজি যাম আজি লাষ্ট গাইছ আজিৰ পৰা এডমিশ্যন নহয় আৰু বাদ দিম মই এডমিশ্যনে নলওঁ আৰু ঘৰতো কৈ থৈছোঁ মই আকলাও জানা মোৰ লগত আৰু আছে দুটা তো সিহঁতকো লৈ যাওঁ তো ধুনীয়াকৈ যাওঁ এতিয়া গাড়ীখন লৈ যাই সকলোক গাইজ তহঁতে ভাববে পৰা ঘৰৰ মানুহে কেনেকৈ পইচা দি আছে ঘৰৰ মানুহৰ পইচা দি কিনে মোক বিৰক্তি লাগিছে এডমিশ্যন নামত হয়তো পঢ়িব নাগাইছোঁ আৰু বাচ্চা গালি বেচছি আগদিন অসমত শিক্ষাৰে হৈ যাম মই আজি যাওঁ আৰু আজি লাষ্ট আৰু গাইছ আমাৰ ৰাস্তাটো অলপ বেয়া তো কেন টাইম লাগছি তো খোজকাঢ়ি যাইছোঁ সেইখিনি চিনাকাই পালোঁ তো পাইছোঁ মই মেইন ৰাস্তা মানে চিখৰ লাগে বোলে গাড়ী মালিক মই চিখৰ লৈ যাই আছোঁ একদম বৰষুণ চৰষুণ ভিজছোঁ চিখৰ মেইন আৰু গাইছ তো এই আজি প্ৰায় 2 দিনমান আগত তো কালিতো কলেজে গ'লোঁ তো মই গুৱাহাটীত গৈছিলোঁ আপোনালোকৰ মোৰ ইনষ্টাগ্ৰাম ষ্টৰি দেখছি তো মানে মই ঘৰৰ পৰা গুৱাহাটীৰ পৰা আহি পাইছোঁ ঘৰৰ লগৰ ষ্টৰিতে চাউল দি গৈছিল মই গাড়ীখন ৰখাই থৈ কিনে মই সিহঁতৰ ঘৰত গৈছিলোঁ তাৰপিছত ছাগাল চানা এটা এই ৰাস্তাত শেষ পালোঁ বাই তো মোৰ গাড়ীৰ চাকাটো সোমাইছে মোৰ এখন একদম চানা তো ছাগাৰ চানাটোৰ ওপৰত দি উঠি গৈছে গাড়ীখন আগত চাকাটো এখন গাড়ীহে তো মই যিহেতু মই দেখি কিনে কামটো কৰা নাছিলোঁ মই কৈছিলোঁ যে মই ছাগালটো ক্ষতিপূৰণ দি দিম তো গাইছ মই নাম উল্লেখ নকৰোঁ মানুহটো গাঁৱৰে তো তাৰমানে মই বোলে ছাগালটো দিব লাগে এতিয়া আৰু মই সিহঁতৰ ঘৰত চিপা নাই ছাগালটো দিব লাগে বোলে সিহঁতক মই ছাগালটো এতিয়া কৰবাই দিম তো মই কৈছোঁ গাড়ীখনৰ ওপৰত কেছ কৰ মোৰো লাইচেঞ্চ আছে গাড়ীৰো কাগজ আছে কেছ কৰি দিয়ে হয় তো গাইছ ভাল কৈছোঁ না বেয়া কৈছোঁ আপোনালোকে কমেণ্ট কৰিব কাৰণ মই ক্ষতিপূৰণ দিব খুজিছিলোঁ তো সিহঁতক বোলে ছাগালটো নাই মই ছাগালটো কৰবাই দিম তো বেয়া লাগে নিজৰ গাঁৱতে যাতে এনেকুৱা বিহেভ কৰে তো তেতিয়া বেয়া লাগে তো মইতো বেলেগ গাঁৱৰ চলি নহয় নিজৰ গাঁৱৰে ঘৰৰ কাষত চলি তো সেইকাৰণে অলপমান বেয়া লাগিছে তো একো নাই মই একদম ধৰি থকা নাই তো এতিয়া যাওঁ ধুনীয়াকৈ কলেজত গাইছ তো বলক লগত আৰু আছে সিহঁতক উঠাই লওঁ ধুনীয়াকৈ আহিলোঁ লগৰ আৰু এটা যাব তো আমি তিনিটা যাম মানে কৈছে সিহঁতক নিনিলোঁ হয় নিয়াৰ কাৰণে এটা তেল ভৰা খাই পইচা নাই 300 টকাৰ তেল 3 যাব লৈ যাওঁ নিনিলোঁ হয় এনে তেলৰ কাৰণে নিলোঁ অভিলাষ বিৰাট খৰচা চলি দেই আমাৰ প্লেচ প্ৰেমিক দা এইগিলা চাওঁ এইফালে চাওঁ এইগিলাখন প্ৰেম কৰিছে কলেজৰ সন্মুখত কিয়া চিন প্ৰেম কৰিছোঁ কৰোঁ ক'ব লগা নাই বেয়া লাগে আৰু আমাৰ এনেকৈ গ'লি তো গেছ পেচাপ কৰি বেয়া আছোঁ ৰ এইটো হৈছে ৰেল লাইন তো ধুনীয়াকৈ বৰষুণ দিছে এতিয়া পেচাপটো কৰি লওঁ গেছ এখন আহিছে ৰঙিয়া কলেজটো আহি পালোঁ তো ধুনীয়া চকৰি তো লাজ লাগে ভিডিঅ' চিডিঅ' কৰিব তো আৰু আগৰ ফালে সোমাই যাওঁ তো এইফালে আৰু ধুনীয়া গাইছ নেচাৰেল পৰিৱেশ তো গাইছ সেইটো হৈছে ৰাউণ্ডটো হৈছে জালুকবাৰী তো চাব পাৰে এইটো জালুকবাৰী ৰাউণ্ড ইয়াতে বনাই দিছে অকল চাওঁ হ'লে ঠিকে আৰু কি ভাল হ'ব তো এইফালে আছে আমাৰ ভাইখনে আমাৰ নতুন লগ এটা নতুন লগ তো ভাইখনে এডমিশ্যন হৈছে না নাহা যে যা হ'ব যা আজি এনেকৈ শুনিছোঁ এতিয়া আৰু আমাৰ এইফালে মহাজান প্ৰেমত ব্যস্ত তোমাৰ মানুহজন আছে দে ফোনটো কাটা মানে আৰু এখন কাগজ ল'ব লগা আছিল ডিক্লেৰেশ্যন কাগজ মানে ছাবজেক্ট চেঞ্জ কৰিব মানে মই নামটো নকওঁ আৰু উল্লেখ নকৰোঁ তো ছাবজেক্ট চেঞ্জ কৰাৰ কাৰণে ডিক্লেৰেশ্যন ফৰ্ম এখন আনিব লাগে দে আৰু গাইছ গম পাইছে যাওঁতে মই বুজি যাব নোৱাৰোঁ তো ধুনীয়াকৈ দোকানত গৈ যাওঁ আজি নহ'লে ফুচকাৰ দোকান হ'ল দিম সন্মুখত কলেজৰ তো গাইছ আজি আহিব বহিলোঁ এতিয়া কি বেয়া হয় ক'ব নোৱাৰোঁ হা আজি ঘৰৰ পৰা উলিয়াই দিব মাষ্টাৰ পিঠা আহি পালে কি বেয়া কৰিছে ইমান টাইম লাগে না ৰাতি 7 দিন আহি ৰখিলে মানে অনিশ্চয় লাগছে আৰু পঢ়াৰ প্ৰতি অনিশ্চয় লাগছে পঢ়িবাতো না আমি কলেজত लड़की का चक्कर है बाबू भैया तो गाइस बहुत अपेक्षार मूर्त बहुत सान्त्वनार मूर्त एडमिशनটো হল एडमिशनটো হৈছে যদিও ইমান সুখী নহয়
সাবজেক্টগিলি এনে তাৰমানে আমি এনে চিলেক্ট কৰি থৈ আছোঁ এতিয়া কি হয় এতিয়া কিতাপ পালি গম পাম তো এডমিশ্যনটো হ'ল গাড়ীত যে লগ পাইছোঁ মোবাইলটো চাওঁ ধুনীয়াকৈ কাউণ্টাৰৰ পৰা বিল চিল কাটি লৈ ধুনীয়াকৈ যাওঁ ধুনীয়াকৈ এডমিশ্যন লৈ এতিয়া আমি পালোঁ ডিমো তো কিবা এটা খাম মানে কি ভাবি গাড়ী চাওঁচোন কি পাওঁ তো ধুনীয়াকৈ পাই গ'লোঁ যে ডিমো তো গাড়ী তেল চেল ভৰা শেষ চালো এইফালে আহি গ'ল আমাৰ উৎকৃষ্টমানৰ পৰঠা এইফালে আছে আমাৰ বাটলি তাপি বাগল কি নাই তো গাইজ ধুনীয়াকৈ আহিলোঁ তো এডমিশ্যনটো হ'ল তো এডমিশ্যন হোৱাৰ কাৰণ এটা আপিয়ে যাব আপিৰ নামটো উল্লেখ নকৰোঁ তো আমাৰ লগৰে তো তাই বহুত হেল্প কৰিছে তো তাৰ কাৰণে মই থেংকছ দিছোঁ এটা তো ভিডিঅ' যোগেদি তো আমিতো ল'ব খোজা নাছিলোঁ তো তাই ল'ব দিলাক তো তাক ধন্যবাদ দিছোঁ তো ধুনীয়াকৈ এডমিশ্যনটো হৈ গ'ল তো বহুতখিনি হেল্প কৰিছে তাই বুলি নকওঁ তো কলেজ কাৰণে জিএছ তো বহুতখিনি হেল্প কৰিছে তো ধুনীয়াকৈ এডমিশ্যনটো হ'ল এতিয়া আৰু গাইজ কলেজ যাওঁ কথা তো কলেজ কোনদিনা পাই বা যাওঁ তো আমাৰ দৰে ছোৱালীটো গোটেই ক্লাছ কৰাটো সম্ভৱ নহয় তথাপি চেষ্টা কৰিম চাওঁ গাইজ কি হয় তো এতিয়া যাওঁ ধুনীয়াকৈ তো যাই ট্ৰেক্টৰখন খাল বেয়া আছে মানে যিহেতু আমি গাঁৱৰ মানুহ তো আপোনালোকে জানে তো আমি যাম ধান বান বেয়া তো ধুনীয়াকৈ যাম আজি ধান বান বেয়া তো এতিয়া যাই আছোঁ ঘৰত গ'লে তো যাই লওঁ গাইজ দে আৰু গাইজ এতিয়া যাম আমি মিলক তো এতিয়া ধুনীয়াকৈ যাওঁ ট্ৰেক্টৰখন খাল বেয়া আছে মানে যিহেতু সিদিনা খাল মাৰিছিলে তো সেইকাৰণে ট্ৰেক্টৰখন খালা নাই তো এইগিলা এতিয়া মই গোটা খুলিম তো খুলি কিনে এণ্ডাল জইন কৰিম পাইপ লগাম তো ধুনীয়াকৈ লগাই লওঁ তো বলক আশিকো হাজিৰাত লৈছোঁ ন এইফালে আমাৰ ধান লোড হৈ গ'ল এইফালে আশিকো লৈছোঁ হাজিৰাত তো যিহেতু মই নালোঁ দে বুটুল তো গাইজ ধুনীয়াকৈ আহি গ'লোঁ এতিয়া আমি ধান চান লৈ তো এইফালে ধান ধুনীয়াকৈ যাই আছোঁ এতিয়া মিলক তো গাইজ এখনৰ মস্ত আৱাজ শিকেনে একো ভইচ টইচ শুনা পোৱা নাই চাগে তো গাইজ মিলত যাওঁ ধুনীয়াকৈ তো ধান বানো তো বলক আপোনালোকক অলপমান দেখাওঁ তো গাইজ ভিউটো চাওক না কি মজা এইফালে আছে আমাৰ আপি প্ৰেমিক এই সৰু বাই আগত নাই হৰাই নাই সেই আপি ভাল পাব যায় মা আগত টাঙে গাইজ এইফালে ল'লোঁ আইচক্ৰীম তো ইহঁতক থৈছোঁ যে মিলত তো ধুনীয়াকৈ যাওঁ এতিয়া আইচক্ৰীম চাইচক্ৰীম খাই অলপমান মোৰে কষ্ট কম হ'ব যাওঁ ইহঁতক অলপ লাগি যাওঁ বেয়া লাগে নাই গাইজ ধুনীয়াকৈ আইচক্ৰীম খাই লওঁ মজা জিতিনদাৰ আইচক্ৰীম খাই থাকা আৰু মজা তো গাইজ বলক যাওঁ এতিয়া মই বাহিৰৰ দলঙত তো এতিয়া যাওঁ বলক তো গাইজ ধুনীয়াকৈ আহিলোঁ কলেজ তলেজ পৰা মিলিছিলোঁ পৰা আহিলোঁ ধুনীয়াকৈ মাৰা নাই দেখোঁ গাইজ একদম ফ্ৰম হৈ গৈছে মাথা তো ধুনীয়াকৈ আহিলোঁ তো এডমিশ্যন চাৰ্টিফিকেট গোটা হৈ গ'ল ধুনীয়াকৈ ভালকৈ তো গাইজ আজিৰ ভিডিঅ'ত বেছি দিন নকৰোঁ তো নেক্সট ধুনীয়া কণ্টেণ্ট আনিছোঁ গাইজ তো আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব নকৰে ভিডিঅ'গিলা আছে তো চাওক তো অতি কাৰণে একদম ইউনিক কনচেপ্ট আনিছোঁ তো আপোনালোকে চাওক চেনেল ছাবস্ক্ৰাইব কৰক তো একদমেই নাপাহৰিব তো বাই বাই লগ পাম নেক্সট ব্লগৰ সৈতে দে গাইজ